আজি সকলোবিলাক নেশ্যনেলাইজ বেংক ইয়াত সমবেত হৈ আমাৰ শিৱসাগৰ ষ্টেট বেংকৰ মুখ্য কাৰ্যালয় সন্মুখত আমি আমাৰ বেংক ছেক্টৰৰ এটা ডিমাণ্ড আছিলে যে আমাৰ প্ৰতিটো সপ্তাহতে 5 ডেজ বেংকিং হ'ব লাগে। আমি এতিয়া ছেকেণ্ড ছেটাৰডে আৰু ফ'ৰ্থ ছেটাৰডেত আমাৰ বেংক বন্ধ থাকে। বাকী আমাৰ থাৰ্ড ছেটাৰডে আৰু ফাৰ্ষ্ট ছেটাৰডে আমাৰ কেতিয়াবা হয়তো 5টা শনিবাৰ যদি পৰে ফিফ্থ ছেটাৰডেও আমাৰ বেংক খোলা থাকে। তো এইটো আমাৰ 2015 চনৰ পৰা বেংকৰ এছ'চিয়েশ্যনৰ ডিমাণ্ড আছে যে আমাৰ 5 ডেজ বেংকিং হ'ব লাগে। আজিৰ দিনত বেংকক বাদ দি কেন্দ্ৰীয় চৰকাৰে যিমানবিলাক সংস্থা আছে, ইঞ্চুৰেঞ্চ ছেক্টৰ হওক বা ৰিজাৰ্ভ বেংক বা অন্যান্য চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিমানবিলাক অফিচ আছে সকলোবিলাক 5 ডেজ হিচাপে চলে সপ্তাহটো। কিন্তু আমাৰ বেংকক এতিয়ালৈকে চৰকাৰে 5 ডেজ বেংকিঙৰ সিদ্ধান্তটো কনফাৰ্ম কৰা নাই। এইটোৱে আমাৰ দাবী। আমি বেংক এছ'চিয়েশ্যনে এইটো আজি 2015 চনৰ পৰা ডিমাণ্ড কৰি আছোঁ। চৰকাৰক আমি সময়ে মেমৰেণ্ডাম দি আছোঁ, কিন্তু এতিয়ালৈকে আমাৰ 5 ডেজ বেংকিংটো চৰকাৰে কৰি দিয়া নাই। গতিকে আমাৰ এইটো এটা তীব্ৰ দাবী আছে যে খুব অতি জল্দি আমাৰ 5 ডেজ বেংকিংটো হ'ব লাগে। ইমানকে কৈ মই নমস্কাৰ। আমি ভাৰতীয় এজন বেংকাৰ হিচাপে, পাব্লিক ছেক্টৰ বেংকাৰ হিচাপে আমি কেতিয়াও নিবিচাৰোঁ যে আমি নিজৰ কৰ্মৰ পৰা অব্যাহত লৈ এনেকৈ ৰাজপথত বহিবলগীয়া হৈছে। কিন্তু আজি ৰাজপথত বহিবলগীয়া যে ষ্ট্ৰাইক হোৱাৰ আজি আমাৰ হ'ল অন্তিম এটা উপায়। ইয়াৰ আগতে আমি কি হয় 2015 চনৰ পৰা আমাৰ এটা দাবী উত্থাপন হৈ আহিছে যে আমাক প্ৰতিটো শনিবাৰে আমাক বন্ধ লাগে। কিন্তু 2015 চনৰ যিটো 10th বাইপাৰ্টাইট ছেটেলমেণ্ট, তাৰ জৰিয়তে আমি অল্টাৰনেট প্ৰতি শনিবাৰে আমি বন্ধ পালোঁ। আৰু সেই সময়তে আমাক ভাৰতীয় চৰকাৰে, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই আমাক এছুৰেঞ্চ দিছিল যে পৰৱৰ্তী পৰ্যায়ত আমাক বাকী থকা শনিবাৰকেইটাও বন্ধ দিব। কিন্তু দেখা গ'ল যে সময়ৰ কালক্ৰমত তেওঁলোকৰ দাবী কেতিয়াও নামানিলে। আৰু ইয়াৰ বিপৰীতে আমি সদায় বেংক ইউনিয়নে আমি সদায় প্ৰতিবাদ জনাই আহিছোঁ যে সেই বন্ধকেইটা আমাক লাগে। যিহেতু আমাৰ বেংকৰ ষ্টাফৰ আজিৰ তাৰিখত ইমানেই প্ৰেছাৰ, 5 দিনৰ কাৰণে আমাৰ কাম কৰিবলৈ আমাৰ চাফিচিয়েণ্ট। আপুনি যদি গ্ল'বেল ষ্টেণ্ডাৰ্ড যদি চাই, পৃথিৱীৰ যদি বেলেগ দেশত যদি চাই, আজিৰ তাৰিখত বেংকত এইটো এটা গ্ল'বেল ষ্টেণ্ডাৰ্ড যে 5 ডে বেংকিং। আপুনি প্ৰায় প্ৰতিখন উন্নয়ন দেশ বা উন্নয়নশীল দেশ, তেওঁলোকক যদি দেখা যায় যে প্ৰতিখন দেশে আপোনাৰ 5 ডে বেংকিঙে নিয়ম ফ'ল' কৰি আহিছে। আৰু তাৰ মৰ্মে আমাৰ যিটো 12 নম্বৰ যিটো আমাৰ বাইপাৰ্টাইট ছেটেলমেণ্ট, তাত তেওঁলোকে ইতিমধ্যে এগ্ৰী হৈছিলে ইণ্ডিয়ান বেংকিং এছ'চিয়েশ্যন, যে তেওঁলোকে আমাৰ যিটো দাবী, সেই দাবীটো আমাৰ ফাইনেন্স মিনিষ্টাৰলৈ প্ৰেৰণ কৰিছে। কিন্তু আজি যদি দেখা গৈছে যে প্ৰায় 800 দিন প্ৰায় উকলি গৈছে, তথাপিও তেওঁলোকে সেই দাবীৰ প্ৰতি কেতিয়াও কোনো সহমত প্ৰকাশ কৰা নাই বা পিঠি দি আহিছে। আৰু তাৰ বাবে আমি পৰ্যায়ক্ৰমে আমাৰ যি আন্দোলন কাৰ্যসূচী, তাৰে আমি আজি অন্তিম উপায় হিচাপে অনিচ্ছা সত্ত্বেও আমি আজি এই ধৰ্ণা কাৰ্যসূচীত বহিবলগীয়া হৈছে। ইতিমধ্যে আমি ভাৰত চৰকাৰৰ ফাইনেন্স মিনিষ্টাৰলৈ আমাৰ যি স্মাৰক পত্ৰ প্ৰতিটো বেংকৰ প্ৰতিটো শাখাই আমি প্ৰেৰণ কৰিছোঁ। আৰু আমি আশাবাদী যে ভাৰতৰ যি আমাৰ ফাইনেন্স মিনিষ্টাৰ, তেওঁলোকে আমাৰ দাবীসমূহ অনতিবিলম্বে মানি ল'ব। ধন্যবাদ।